হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত অফিচিয়েল নটিচ আহি গৈছে ইতিমধ্যে। যিসকলৰ কাট অফ লিষ্টত নাম অহা নাছিল সেইসকলৰ কাৰণে হয়তো ভাল খবৰ আহিবও পাৰে। অসম পুলিচৰ যিটো 23 তাৰিখে ৰিটেন এক্সাম আছিল সেইটো ইতিমধ্যে পষ্টপন কৰা হৈছে। এইখনেই হৈছে অফিচিয়েল নটিচ, আপোনালোকে দেখিবলৈ পাইছে। কিছু সময়ৰ আগতে অফিচিয়েল ছাইটত আহিছে এই নটিচখন। নটিচত লিখা আছে ইয়াত 23 তাৰিখে যিটো ৰিটেন এক্সাম আছিল সেইটো পষ্টপন কৰা হৈছে আৰু 23 তাৰিখৰ এক্সামটো উইল বি 6 এপ্ৰিল 2025 অনুষ্ঠিত হ'ব। এই মাহত অনুষ্ঠিত নহয়, এই মাহৰ বদলি এপ্ৰিলৰ 6 তাৰিখলৈ দিয়া হৈছে। আৰু যিসকল এলিজিবল কেণ্ডিডেট হয় সেইসকলৰ এডমিট কাৰ্ডটো ডাউনলোড হ'ব 11 বজাত 1 এপ্ৰিল 2025 ডাউনলোড কৰিব পাৰিব। যিসকল চিলেক্টেড কেণ্ডিডেট হয় তেখেতসকলে 1 এপ্ৰিল তাৰিখে 11 AM এই নটিচটো ডাউনলোড কৰিব পাৰিব। গতিকে যিসকলৰ এডমিট কাৰ্ড অহা নাছিলে, কাট অফ লিষ্টত নাম অহা নাছিলে সেইসকলৰ কাৰণে ভাল খবৰ। যিহেতু ছেকেণ্ড লিষ্ট আহিবও পাৰে নাহিবও পাৰে। পুলিচৰ বৈঠক বহি কি আলোচনা কৰে তাৰপিছত দেখা যাব। অফিচিয়েল ৱেবছাইটত আকৌ আপডেট আহিব। কাট অফ লিষ্ট হয়তো যদি দিয়ে কাট অফ লিষ্ট ছেকেণ্ড লিষ্ট অফিচিয়েল ছাইটত মাৰিব। যদি মাৰে ভাল খবৰ। এক্সামটো যিহেতু পিছুৱাই দিছে অকণমান আশা কৰিব পাৰি হয়তো আহিবও পাৰে নাহিবও পাৰে। গোটেইখিনি চালি জাৰি চাই অসম পুলিচৰ অফিচিয়েল ছাইটত নিশ্চয় আকৌ এখন নটিচ মাৰিব বা কাট অফ লিষ্ট মাৰিব। ছেকেণ্ড লিষ্ট যদি হয়তো মাৰিব পৰা অৱস্থাত আছে মাৰিব, নহ'লে সকলোৱে এইকেইটা দিনৰ ভিতৰতে আপডেটটো পাই যাব। গতিকে ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।